আপোনালোকে ইতিমধ্যে গম পাইছে যে ধেমাজি জিলাত আত্মসহায়ক গোটৰ নামত এটা বৃহৎ কেলেংকাৰী চলিছে আৰু ইয়াত প্ৰায় 2 কোটিতকৈ অধিক টকা লুণ্ঠন কৰা হৈছে আৰু এই মহিলা আত্মসহায়ক গোটৰ যি ধন এই ধন কল্পনা চেতিয়া বৰ্মন নামৰ এই মানুহগৰাকীয়ে আইডি আৰু আমাৰ গোটৰ নাম ব্যৱহাৰ কৰি তেওঁ অন্য বেংকত একাউণ্ট খুলি আমাৰ নামত এই ধনখিনি আত্মসাৎ কৰিছে গতিকে এই গোটেই কেলেংকাৰীটোত কোন কোন জড়িত হৈ আছে আমি বিশেষকৈ ক'ব বিচাৰিছো এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ SRLM কৰ্তৃপক্ষ লগতে বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মন তেওঁৰ নেতৃত্বতে এই গোটেই বৃহৎ কেলেংকাৰীটো হৈ আছে আমি যেতিয়া SRLM অফিচত গলো তেতিয়া আমাক BPM ছাৰে ক'লে যে এই সম্পূৰ্ণ জগৰটো বেংক কৰ্তৃপক্ষলৈ ঠেলি দিলে আৰু বেংক কৰ্তৃপক্ষৰ লগত যেতিয়া আমি বেংক মেনেজাৰৰ লগত কথা পাতিলো তেতিয়া তেওঁলোকে সম্পূৰ্ণ এই গোটেই যিটো জালিয়াতি হৈছে এটো SRLM কৰ্তৃপক্ষলৈ তেওঁলোকে ঠেলি দিলে গতিকে আমি জানিব বিচাৰিছো যে এই যিটো বুকা ছটিওৱা যিটো এটা হৈ আছে এই বুকা ছটিয়াটো আমাক এই গোটেই তদন্তটোৰ পৰা আমাক আঁতৰ ৰাখিব বিচাৰিছে নেকি তাৰ পিছত SRLM কৰ্তৃপক্ষই কল্পনা চেতিয়া বৰ্মনক যোৱা 9 তাৰিখে দুমাহৰ বাবে তেওঁ অস্থায়ীভাৱে তেওঁ নিলম্বন কৰিছে ইয়াৰ আৰু ৰহস্য কি তেওঁলোকে ইয়াৰ পৰা বৰ্মনক এই কল্পনা চেতিয়া বৰ্মনক অস্থায়ীভাৱে বহিষ্কাৰ কৰি তেওঁলোকে এই গোটেই কেলেংকাৰীটোৰ পৰা তেওঁলোক হাত সাৰিব বিচাৰিছে নেকি গতিকে এই ক্ষেত্ৰত জগৰীয়া কোন আমি এই গোটেই গোচৰটো আমি ধেমাজি আৰক্ষী মহোদয়লে আমি গোচৰ তৰিছো তেওঁ ওচৰত আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁৰ ওপৰত তেওঁ আমাক উচিত ন্যায় প্ৰদান কৰিব লগতে আমাৰ এই যিখিনি খাটি খোৱা গাঁৱলীয়া আমাৰ সাধাৰণ সহজ সৰল মহিলা এই মহিলাখিনিক উচিত তদন্ত দিব বুলি আমি আশা কৰিছো লগতে আপোনালোকৰ জৰিয়তে আমি এই গোটেই তদন্তটো আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো দৃষ্টিগোচৰ কৰিছো যাতে তেওঁ এই গোটেই বিষয়টো তদন্তটোৰ ওপৰত হস্তক্ষেপ কৰি আমাৰ এই দুখীয়া মহিলাখিনিক যাতে এই গোচৰটো তদন্ত কৰি দিয়াত আৰু ন্যায় দিয়াত আমাক যেন তেওঁ সহায় কৰে